চৰাইদেউত জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগৰ সংহাৰী ৰূপ জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ দুজনৰ মৃত্যু মৃত লোক দুজন মিৰি পথাৰৰ গগন বুঢ়াগোহাঁই ভাটি লংপতীয়াৰ দুদুল গগৈ বুলি জানিব পৰা গৈছে ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে দুইজন লোকৰ আমাৰ যিখিনি আগতীয়া সাৱধানতা যিবিলাক ল'ব লগা আছে অলৰেডি আমাৰ লৈ আছে আৰু যিটো মানে ধৰি লওক এৱাৰনেছ ITBN এক্টিভিটিছ চ'ৰ্চ ৰিডাকশ্যন সকলোবিলাক আমাৰ লৈ আছে আৰু পাব্লিকৰ পৰা আমি এৱাৰনেছ কৰি আছোঁ যে কেনেকৈ মহৰ পৰা বাচিব লাগে মহৰ পৰা বাচিবলৈ হ'লে কি কৰিব লাগিব আপোনালোকে সকলোৱে জানেই যে আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব দীঘল দীঘল চোলা পিন্ধিব লাগিব দীঘল পেণ্ট পিন্ধিব লাগিব গধূলি গধূলি ধোঁৱা ধূপ ধূনা জ্বলাব লাগিব সেইটো আমি অলৰেডি আমাৰ স্বাস্থ্য বিভাগৰ পৰা আমাৰ কৰ্মীসকলে সকলোৱে এৱাৰনেছটো দি আছে আৰু এতিয়া এইটো যিহেতু এইটো আমাৰ এইটো ছিজন অলৰেডি আমাৰ মনচুন আহি গ'ল